নমস্কাৰ ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক ভালে আছে আৰু আমি যাবলৈ ওলাইছোঁ কামাখ্যা মাৰ মন্দিৰলৈ। এটা বিশেষ কাৰণত মানে আমাৰ ভাগিনৰ চুলি কাটিবলৈ ইয়াত গণেশ মন্দিৰত যাওঁতে এটা সেৱা লৈ গ'লোঁ। বহুত বছৰৰ মূৰত আহিব পালোঁ, বহুত ভাল লাগিছে আহি, কিন্তু বহুত ৰ'দ আছিল, গৰম বাৰু, কিন্তু পাহাৰখনত উঠাৰ পিছত বহুত ভাল লাগিছে। এয়া পাই গ'লোঁ। আহি পোৱাৰ পিছতে কিবা এটা বেলেগ অনুভৱ হয়। যিবিলাকে আহিছে নিশ্চয় গম পাব। ইয়াত থকা আকৌ ছাগলীকেইটা দেখি মোৰ বহুত ভাল লাগি যায়। ভিডিঅ'টিৰ মাজেৰে যিহেতু আপোনালোকেও চাইছে, নিশ্চয় কমেণ্ট এটা দিব। এয়া আমি যি উদ্দেশ্যত আহিছিলোঁ, এইটো কামটো আৰম্ভ হ'ল। মানে আমাৰ ভাগিনৰ চুলি কটা এয়া শৰাই লৈ গ'ল। পুৰোহিতে আমাক আকৌ অলপ ৰ'ব দিলে, সেয়েহে ইয়াত জিৰণি কোঠাত অলপ ৰৈ ল'লোঁ। অলপ ফেনৰ তলত জিৰালোঁ আৰু এয়া ভাগিনক চুলি কাটিবলৈ আৰম্ভ কৰিছে। কান্দিছে আৰু বেচেৰাটো। সৰু ল'ৰা ছোৱালীয়ে কান্দিলে আকৌ বেয়াও লাগে, উপায় নাই আৰু। তথাপি মোবাইলটো মানে চাইছে। এয়া হৈ গ'ল, ইমান কান্দিছে আৰু এতিয়া গা ধুৱাবলৈ লৈ আহিল। ইয়াতে গা ধুৱাই এতিয়া নতুন কাপোৰ পিন্ধাই দিব। এয়া প্ৰসাদ বিতৰণ কৰিছে বাইদেউ। তাৰপিছত আহিল আকৌ ওখ ছাগলীকেইটা। এয়া সকলোকে ভগাই দিলে। এইখিনিতে আমাৰ ছায়া বাইদেউক লগ পাইছিলোঁ, কেইখনমান ফটো উঠিলোঁ। ছায়া বাইদেউ মানে আমাৰ জনপ্ৰিয় ইউটিউবাৰ মেনকা বাইদেউ আকৌ। কেইখনমান ফটো বাৰু ভিডিঅ'টিৰ শেষত দিছোঁ, আপোনালোকে চাই ল'ব। এয়া আমি আহি এখন হোটেলতে খাবলৈ আহিলোঁ। ইয়াত টিকলাই দৌৰি আছে। এয়া ভাতৰ থালিখন, বহুত ভাল লাগিল খাই। ইয়াতে মহামায়া ৰেষ্টুৰেণ্টখনত এয়া কেইখনমান ফটো উঠিলোঁ। আৰু এইটো আমাৰ এই টিকলি ভাগিনটো আনিছিল, তাকে অলপমান ভিডিঅ' কৰিলোঁ আৰু। এয়া ঘৰত আহি আকৌ তাৰ ডান্স চাবচোন। ঘৰত আহি আকৌ সুধিছে, মোৰ কিয় চুলি কাটি দিলা? এয়া তাৰ ডান্স।